দমদমত আহি আছোঁ গোপুৰ দিশে। তাৰপিছত এতিয়া আমি তেজপুৰ যাম। এয়া আমাৰ ছোৱালী আহি আছে, তাৰপৰা মা আহিছে, এয়া আহি আছোঁ, মানুহজন আহি আছে। এয়া দেউতা এপাক চাই দিয়ক, দেউতা আহি আছে, এয়া দাদা টমটম চলাই গৈ আছে, আমি আহি আছোঁ। কি হৈছে যদি এইফালে বাচন আছে নামৰ পিছত অকণমান ভাগৱত সেই সূত্ৰে আজি আমি এই বাইবেল উপস্থিত হওঁ আৰু ইয়াৰ কথা কাৰণলৈ আমি ভাগৱত পাঠ কৰিম বুলি নহয়, ভাগৱত ব্যাখ্যা কৰিম বুলি নহয়, ইয়াত তেওঁলোকে ভকতসকলক একত্ৰিত কৰিছে, ভকত ভগৱানৰ ৰথীৰ আৰু ভগৱানৰ ভকতৰ ৰথীৰ। সেয়েহে আমি ভাবিলোঁ সকলোৱে বাক সমস্তক লগ পাম তেতিয়া हे বৈকুণ্ঠৰ পাৰিষদ স্বৰূপ যাকে আশ্ৰয় দিলে মহা মুখ্য পদ পায় হৰিৰ কীৰ্তন কৰি ফুৰিনা বাই। এতিয়া যেনিবা আমি বিনাখন নাই অনা নহয়নে বাৰু? এতিয়া বিনা আমাৰ এইখনে আৰু, গতিকে এইখন বিনায়ে আছে। গতিকে যাক আচৰিলে মহা মুখ্য পদ পায়। কোনটো পদ আপোনালোকে চাওকচোন, যিটো মুখ্য পদ বুলি কৈছে ভগৱন্তই বিষ্ণু ৰূপেৰে, বিষ্ণুৱে নাৰদৰ ৰূপ ধৰি পেলাই এতিয়া আমাক সেই কথাখিনি শুনাইছে। এইটোৱে মুখ্য পদ, এইটো আচৰণ কৰিলেহে মুখ্য পদ বুলি কৈছে। কাৰণ 28 সহস্ৰ বেদত প্ৰধান বিষ্ণুৰ নমিখ ক্ষেত্ৰ মহাপুণ্য স্থান। এই পুণ্য স্থানখনৰ কথা যে মই কেইবাবাৰো কৈছো। ক'ত কৰিছিলে? গংগাৰ পাৰত, গংগাৰ তীৰত বুলি কৈছে। সেইখন গংগাৰ পাৰত ভক্তি মানে কান্দি আছিলে। কান্দি থাকোতে 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 নাৰদ গৈ পেলাই পালেগে। বোলে মাতৃ তুমি কিয় কান্দি আছা?
বোলে নহয় মোৰ দুটা বস্তু হেৰাইছে মোৰ দুটা সন্তান এই সন্তান দুটা এটা একেবাৰে অচেতন হৈ আছে পাইছো আৰু এটা তেতিয়া নাৰদে ক'লে হ'ব আই সেইটো কেনেকুৱা কথা আমিও অকমান সহায় কৰি দিওঁ বিচাৰোতে নাৰদে পালে কাক পালে ভক্তিক পালে তাৰ পিছত গৈছে সিফালে চাইছে জ্ঞান পৰি আছে তেতিয়া জ্ঞানক উঠাই পেলাই ভক্তি মা তেতিয়া হাঁহিটো আহিছে তুমি কান্দি নাথাকিবা তেতিয়া মাতৃৰ হাঁহিটো আহিছে বোলে মই ভক্তি আৰু জ্ঞান দুইটাই পালো এতিয়া গতিকে কপিল দেৱহূতি এই আখ্যানটোত সুন্দৰভাৱে সেই কথাখিনি কৈছে মাতৃৰ ভক্তি কোনে শিকাইছিলে পুত্ৰই মাতৃৰ ভক্তি উপজালে কপিল দেৱহূতি গতিকে আজি যদি সেই নমিখ ক্ষেত্ৰখন আমি বিচাৰি যাওঁ পাৰিমনে বাৰু বিচাৰি যাবলৈ ক'ত বিচাৰি যাম আজি সেইখন নমিখ ক্ষেত্ৰ ইয়াত আয়োজন হৈছে যমুনা বাইদেউৰ আইগৰাকীৰ ঘৰত এইখনেই নমিখ ক্ষেত্ৰ য'ত মহান মহন্ত গুণী জ্ঞানীসকলক একত্ৰিত কৰি সুখ আৰু সৌন্যকৰ সংবাদৰ দ্বাৰাই ভাগৱত পাঠ কৰোৱা হৈছে এয়াই হৈছে নমিখ ক্ষেত্ৰ এইখন ক্ষেত্ৰ আৰু আমাক বেলেগ ক্ষেত্ৰ নালাগে গুৰুজনাই ইয়াকে আমাক পৰীক্ষিত মুখ্য কথা দ্বাদশ পৰ্যন্তে প্ৰথমৰ পৰা দ্বাদশলৈকে এই পৰীক্ষিতৰ কাহিনীৰ দ্বাৰাই ভাগৱতখন ৰচনা কৰিছে মায়েতো তাত আছে খেলি আছে ভিতৰত তাকে কৈ কৈ হাঁহি আছো আমি যাবলৈ ওলালো আহিছে আমাৰ মোৰ হৈ আছে পুৰা একদম ৰাস্তা একদম ৰখা আছে গাড়ী আহি গ'ল